আচলতে ডাউট ক্লিয়াৰ হ'বলৈ এইটো ভিডিঅ' বনাইছোঁ আজি। ডাউট ক্লিয়াৰ মানে কি হৈছে, মোৰ দৰে যাৰ যাৰ চিন্তা হৈ আছিলে বা আছে তেওঁলোকক কৈছোঁ। আমাৰ যিটো আৰ্নিং হৈ থাকে, আৰ্নিং হোৱাৰ পৰা পইচাবোৰ কেতিয়াবা আমাৰ ডাউন হৈ গৈ থাকে। যেনিবা $5 পাইছোঁ, ফটোছেই হওক বা টেক্সেই হওক, ভিডিঅ'ছেই হওক, ৰিলছেই হওক, ষ্টৰিয়েই হওক, সকলোৰ পৰাতো আৰ্নিং হৈ থাকে। তাৰপৰা যদি আমাৰ আৰ্নিং ডাউন হৈ থাকে, মোৰতো পূৰা টেনশ্যন হৈ গৈছিলে। মই আৰু কাম নকৰোঁ আৰু যেন তেন কষ্ট কৰি কেইটকামান পাওঁহে, আকৌ মাইনাছ হয় দেখোন, কিয় মাইনাছ হৈছে, সেনেকুৱা ধৰণৰ চিন্তা হৈ আছিলে। তাৰপিছতে মোক বা এগৰাকীয়ে ক'লে বস্তুটো এনেকুৱা, আমাৰ যিটো মাইনাছ হৈ গৈ থাকে নহয়, সেইটো মানে এটা এমাউণ্টত গৈ মানে তাতে হেৰি হৈ থাকে, এড হৈ থাকে। ডে টু ডে আমি দিনটোত কিমান আৰ্নিং কৰিছোঁ সেইটো ইফালে কনভাৰ্ট হয়। মানে কনভাৰ্ট মানে কি, আমি ক'ত গম পাম সেইটো, যিটো আমাৰ কণ্টেণ্ট মনিটাইজেশ্যন অপশ্যনটো থাকে, তাত ক্লিক কৰিলে আমাৰ ৰাইট ছাইডে চি অল বুলি এটা ব্লু কালাৰৰ আখৰ লিখা দেখা পাব। তাতে ক্লিক কৰি ব্লু লাইনৰ চি অলটো ক্লিক কৰাৰ পাছত আপুনি ওপৰত দেখিব লেফ্ট ছাইডে 28 days আৰ্নিং বুলি, য'ত আমাৰ আৰ্নিংটো দেখাই থাকে, ক'ত কিমান কেনেকৈ ফটোজ, কোনখন ফটোত আমাৰ যেনেকৈ আৰ্নিং হৈ আছে সেইবোৰ য'ত থাকে, তাৰ ওপৰত চাবচোন আপোনাৰ আৰ্নিং বা 20 days আৰ্নিং দেখাই থাকিব, 28 days। তাতে আপুনি ক্লিক কৰিলে তাত আপোনাৰ 7 days, 28 days বা 90 days বুলি তাতে ওলাব। আপুনি 90 days যদি আপোনাৰ 3 মাহ হৈছে, মানে আৰ্নিং হৈ থকা যদি 3 মাহ হৈছে, আপুনি 90 daysত গৈ আপুনি চাব পাৰিব। তাতে আপোনাৰ মানে টোটেল তাত আপোনালোকৰ হেৰি হৈ থাকে, মানে জমা হোৱাটো আপুনি দেখা পাব, মানে আপোনাৰ কিমান 3 মাহত আপোনাৰ কিমান আৰ্নিং হৈ আছে। কথাটো ক্লিয়াৰ হ'বলৈ আপোনালোকক জনাই দিছোঁ বাৰু, কাৰণ মোৰ বহুত চিন্তা হৈ আছিলে, মানে এনেকৈ দেখোন আৰ্নিং ডাউন হৈ গ'লে কেনেকৈ কাম কৰিম বুলি ভাবি আছিলোঁ। কিন্তু আচলতে আমাৰ আৰ্নিংবোৰ ডে টু ডে, আমাৰ আৰ্নিংবোৰ মানে যিটো মাইনাছ হয় সেইটো আমাৰ তাতে কনভাৰ্ট হৈ তাতে আমাৰ জমা হৈ থাকে মানে সেইটো জনাবলৈ আজি ভিডিঅ'টো বনালোঁ। ইমানখিনিয়ে আছিলে। যাৰ যাৰ উপকৃত হ'ব বুলি ভাবোঁ, কমেণ্ট বক্সত কমেণ্ট দি দিব। হ'ব বাৰু, বাই বাই। মোক বা এগৰাকীয়ে কৈছিলে বাৰু কথাটো।